তো মই ৰাজস্থান পোৱাৰ পিছতে মোৰ কমেণ্ট ছেকশ্যন চাৰিওফালে হিলি আছিল যে মিষ্টাৰ ইণ্ডিয়ান হেকাৰৰ ঘৰত যাব লাগে আৰু পাৰ্চনেলিও মোৰ এটা ইচ্ছা আছিল যে মানুহটোক লগ কৰোঁ যিহেতু ইণ্ডিয়াৰ এটা বিগেষ্ট ক্ৰিয়েটৰ। কিন্তু যোৱাকালি মই যাই এনেকুৱা এটা এম্বাৰেচিং হৈছি, মানে মিষ্টাৰ ইণ্ডিয়ান হেকাৰ সেই সময়ত ঘৰত নাছিল, কিন্তু তাৰ দলৰ ল'ৰা এটা দল আছে না, এনেকুৱা এটা ব্যৱহাৰ কৰিছি, এনেকুৱা এম্বাৰেচিং, মানে মোৰ হাতত বৰ্তমান শব্দ নাই। মানে আমি ভিডিঅ'ত যিটো দেখো ৰিয়েলিটিটো আৰু উল্টা, ৰিয়েলিটি অলপ বেলেগ। যাই পেলাই মই যিটো ফেচ কৰিছোঁ, মই মানুহটো কান্দি দিছোঁ, এইখিনিয়ে ক'লোঁ। মানুহ এটাই এনেই নাকান্দে, যিটো ব্যৱহাৰ যেনেকে মানে খেদি উলিয়াই দিয়া টাইপ কৰিছি তাৰ দলৰ ল'ৰাই। এতিয়া এটাই কথা, আপোনালোকে সকলোৱে তাৰ একাউণ্টগিলা মেনশ্যন কৰক, ইউটিউবত হ'লেও তাকে মেনশ্যন কৰক, ইনষ্টাত হ'লেও তাকে এই ভিডিঅ'টো মেনশ্যন কৰক, তাৰ ভিডিঅ'ত যাও কমেণ্ট কৰক। মুঠৰ ওপৰত সি পাৱাৰটো গম পাক, অসমৰ পাৱাৰ কি। সেনেতে মানে অসমখনক মানে অলপমান লাইটলি লৈ নাই, বাদ দিয়ে অসমৰ ক্ৰিয়েটৰ, হেৰি মানে গুৰুত্ব নাই, কিন্তু পাৱাৰটো দেখাব লাগিব আমি কোন। সেইকাৰণে মই ভিডিঅ'টো বনালোঁ।